ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ বলকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰেণুৱে গৰিমাক কৈ আছিল কিছুমান কথা আনক সোধাতকৈ নিজে সুধি পুছি কথাবোৰ সমাধান কৰি ল'ব লাগে। তুমিতো এইখিনি কথা তেতিয়াই বাইদেউক সুধিব পাৰিলা হয়, কিয় নুসুধিলা? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে ফোনত কৈ আছিল তাই যিটোহে কৰিব লৈছে এইবোৰ কথা যদি গৈ মানুহৰ কাৰোবাৰ কাণত পৰে তেন্তে লাজ নাপাম নেকি? তই কচোন তোৰ লগত হোৱা হ'লে কি কৰিলিহেঁতেন? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ গৰিমাই প্ৰিয়াংশুক কৈ আছিল মাক আজি কিবা বেলেগ বেলেগ লাগিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল বেলেগ মানে কেনেকুৱা? হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।